অ' মা চাচোন চা, এইটো ইমান ডাঙৰ বাঘটো চা। অ' মা আমাৰ ঘৰ ফালেকে দেখোন আহিছে সি। দেখিছো তই কিহৰ কাৰণে খিৰিকীখনেদি জুমি আছ? বিচনা তলত থাকি বুলি কৈছো নহয়, বিচনা তলত সোমাই থাকি বন্ধ কৰ খিৰিকীখন। হে প্ৰভু ৰক্ষা কৰিবা, বাঘটো গোটেই মুখখন তেজ দেখোন। ই কাৰ ঘৰৰ কি খাই আহিছে ঠিক নাই দেই। থৈ মোক কেনেকৈ ভিতৰতে সোমাই নাথাকিবি দেই। চাবিচোন মই একে কোবে গৈ পেলাই কেনেকৈ বাঘটো মাৰি থৈ আহিমগৈ। সি বেটা বাঘে মোক চিনি পোৱা নাই। এই জানো নাজানো, এই মই যে বাঘৰ নেকুৰত ধৰি পেলাই ওলমি ফুৰা মানুহ আছিলোঁ, গম পাওঁ নাপাওঁ? বাঘে মোক দেখি হাত জাপ মাৰি পলাই, আৰু এই মানুহটোৱে বাঘলৈ ভয় কৰিব। আপুনি এইবোৰ কি ধেমালি কৰিছে? মই আপোনাক সাজু কৰিছো, আপুনি ওলাই নাযাব বাহিৰলৈ। দেখিছে নাই, চব মানুহে বাঘটোৰ ভয়তে ভিতৰতে সোমাই আছে, আৰু আপুনি কি হে বৰ মানুহটো দেখাবলৈ আহিছে? এই দেখিছ, এইডাল আমাৰ হাত পুৰুষীয়া জাতি হয়। এই জাতিডাল লৈ পেলাই আমাৰ আজু ককা চবৰে হাতী বাঘ চব খেদি ফুৰিছিলে। এতিয়া ময়ো এইডাল লৈয়ে ওলাই যাম। চাওঁচোন সি বেটা বাঘে মোৰ ওচৰলৈ কেনেকৈ আহিবলৈ সাহস কৰে, আৰু আহিলে একে খুচাই তাৰ এই জিভাৰে পানী উলিয়াই দিম। হেৰি, এই বৰ মানুহটো নোলাব, এইটো বাঘ হয় বাঘ। কেনেবাকে যদি আপোনাৰ গাত জঁপিয়াবলৈ হয় নহয়, আপোনাৰ প্ৰাণ বায়ু লগালগ উৰি যাব। নাই মই কোনো পধ্যে আপোনাক বাঘ খেদিবলৈ যাবলৈ নিদিওঁ দেই। দেখা নাই, এই গাঁৱৰ গোটেইবোৰ মানুহ এই বাঘটোৰ ভয়তে ঘৰৰ ভিতৰতে সোমাই আছে। আপোনাৰহে গাত তত নাইকিয়া হৈছে। এই আপোনাৰ দৰে ফিতাহী মাৰি এই পুতুকনৰ বাপেকো গৈছিলে নহয় পৰহি বাঘ খেদিবলৈ, দেখিছিলে নে? অলপতে বাচিছে বাঘৰ মুখৰ পৰা। বুলি ক'লে মাক, মইতো কোৱা নাই জানো, মই আগতে বাঘ কেইটা মানুহ হয়। মোৰ বাঘ কি একোলৈকে ভয় নালাগে। তই চাবিচোন, এই মোক দেখি বাঘ আঁতৰতে পলাব। আপুনি কি কথা কৈছে বাৰু? এই বন বিভাগৰ মানুহকেইটাও বাঘটোৰ মূৰ্তি দেখি সিহঁতৰ ওচৰলৈ কাষ চাপিবলৈ সাহস কৰা নাই। সিহঁতৰ হাততো বন্দুকো আছে, তথাপিতো সিহঁতি বাঘটোৰ ওচৰলৈ যাবলৈ ভয় কৰিছে। আৰু আপুনি ওলাইছে এই জাঠি পাত লৈ বাঘ খেদিবলৈ। হেৰি, কলৈ যায়? পৰহি কথাটো পাহৰিলে নেকি? এই যে ফিতাহী মাৰি ওলাই যাওঁতেই বাঘৰ সন্মুখৰ পৰাহে যে বাচি আহিছে। এই জহনী মৰতি, এই বাঘৰ ভয়তে মই এতিয়া পুকুৰত ঠিলা মাৰি থওঁ নে ভিতৰতে হাতাম তাব কৰোঁ? হাগিব লাগিছে, হাগিব, সেইকাৰণে ওলাই আহিছোঁ বাহিৰলৈ। পৰহিৰ পৰা এই খাইছো যে খোৱাবোৰ পেটৰ ভিতৰতে সোমাই আছে, ওলাই যাবলৈ পোৱা নাই নহয়। আজি উলিয়াই থৈ আহোঁগে। হাগিবলৈহে যায় নেকি? মই আকৌ ভাবিছিলো আকৌ সেই ফিতাহী মাৰি বাঘ খেদিবলৈ যায় নেকি। যাওক সোনকালে গৈ হাগি মুটি আহকগে। ঐ পাখণ্ড, তই আকৌ কেলে বাহিৰলৈ আহিলি? এই কিমান আৰু মোৰ ভিতৰতে সোমাই থাকিম মা? আজি ইমান দিন হ'ল ভিতৰতে সোমাই ৰাখিছা, মোৰ কিবা বাহিৰলৈ আহিবলৈ মন নাযায় নেকি? পাহৰি থাকিলা কাষৰ ৰংটো কি আছিলে? এই মূৰ্খ, এইটোক মই মোৰ ফূৰ্তিৰ কাৰণে ভিতৰত সোমাই ৰখা নাই নহয়, গম পাইছা নাই? তোৰ জীৱনটো বাচি থাকিবলৈ ভিতৰত সোমাই ৰাখিছো। দেখা নাই বাঘটোৱে গাঁওখনত কেনেকৈ আক্ৰমণ কৰিছে? গাঁওখনৰ গোটেই ছাগলী গৰু এফালৰ পৰা খাই শেষ কৰি আহিছে। এই তোৰ মাৰৰ কথা নুশুনাৰ কাৰণে অলপতে পৰহি তই তোৰ বাপেৰকে হেৰুৱালিহেঁতেন। মা, মই মুৰুকনৰ লগত বহুত দিন হ'ল খেলা নাই। অকণমান তাৰ ওচৰত খেলি আহোঁগে নেকি বাৰু? গোটেই দাঁতকেইটা কৰি থাকিব। এইবোৰ ল'ৰা ছোৱালী নহয়, কি খাইছে জন্ম পালো নহয়, মূৰত যাবই হ'ব মান আছে, একো কথা বুজিয়ে নাপায়। এই নিজৰ প্ৰাণটো যদি বচাই কৰিলে মন আছে নহয়, যা একদম চুপ পেচাৰ ভিতৰলৈ যা, এখোজো বাহিৰ নোলাবি। হেৰি, অন্য নহ'লেও ল'ৰাটোৰ মুখলৈ চাই পেলাই আপুনি ঘূৰি আহক। কিহৰ কাৰণে বাৰু মোৰ কথাবোৰ শুনা নাই আপুনি? দেতা, মায়ে কৈছে যাব নালাগে বুলি, কিয়নো তুমি শুনা নাই? ঘূৰি আহাচোন, আহা ভিতৰতে থাকাহি আহা। মই এবাৰ যিটো কৰোঁ বুলি কওঁ সেইটো কৰিহে এৰিম। চাবিচোন আজি কেনেকৈ বাঘক এসেকা দি থৈ আহিম মই। তাৰ চালা বৰ বেছি হৈ গৈছে, সি আজি মোৰ পৰা অকণো ৰেহাই নাপায়। চাবিচোন মানুহটো এই পিতাহী মৰাৰ কথাৰ কাৰণে কোনোবা এখন বৰ বিপদত পৰিব। হে প্ৰভু, মানুহটোক কুশলে ৰাখিবা। ঐ বাঘ, ক'ত সোমাই আছ? সাহস আছে যদি মোৰ লগত যুঁজ কৰিয়া। বাঘ আৰু মোৰ ওচৰলৈ চাপিব, বাঘে মোক দেখি হাত জাপ মাৰি আঁতৰ হৈ যাব। সঁচাকে দেখোন বাঘটো মোৰ ফালেকে আহিবলৈ লাগিছে। পলা ঐ পলা। মুনুকনৰ মা, ওলাচোন অকণমান বাহিৰলৈ। ককাইদেউ হ'ল দেখোন। কি হ'ল ককাইদেউ? কেনেবাকৈ আপুনি মোৰ মানুহটোৰ বেয়া খবৰ অনা নাইতো? কিমান মানা কৰিলো মানুহজনক বাঘৰ ওচৰলৈ নাযাবলৈ, কিন্তু মোৰ কথা এবাৰো নুশুনিলে। একদম উফাইডাক মাৰি পেলাই গুচি গৈছে। বাঘ মাৰিবগে হেনো। হাই এজনী একদম নিজৰ কথাখিনিকে কৈ গৈ আছো যে, অকণমান ৰচোন, আমাৰ কথাবোৰতো শুন। বৌ, আমাৰ সমস্যাটোৰ সমাধান ওলালে নহয়। মানে আমি আৰু সেই বাঘৰ ভয়ৰ ভিতৰতে লুকাই থাকিব নালাগে। কি কোৱা? এই সঁচাকে কৈছে। এই বন বিভাগৰ মানুহে এই বাঘটোক ধৰিবলৈ সক্ষম হ'ল নহয়। হয় নেকি? তেতিয়াহ'লে মোৰ মানুহজন কলৈ গ'ল? মুনুকনৰ বাঘ, মই এইফালে আছো, পাছফালে ঘূৰ। ভগৱানক বহুত ধন্যবাদ দেই, আপুনি যে সুশৰীৰে মোৰ সন্মুখত আকৌ ওলালেহি। আপুনি শুনিছেনে? এই বাঘটোক বোলে বন বিভাগৰ মানুহে ধৰিলে। ধৰিলে নহয় মুনুকনৰ মাক, ধৰিলে নহয় ধৰালো। মানে মইহে ধৰালো, মই তোক কোৱা নাছিলো। মই সেই বাঘৰ নেজত ওলমি ফুৰা মানুহ বুলি বাঘটোক মইহে চলে বোলে কৌশলে ধৰালো, গম পাৱ দে। কি আপুনি সঁচাকে কৈছে? সঁচাকে আপুনি বাঘটো ধৰালে? সঁচাকে আকৌ। কণ্টিলো, তোৰ আৰু ফিতাহী মৰা কথাবোৰ নগ'লে ন? সঁচাকে দেই, তই কিন্তু ফুটনি মাৰিবলৈ নেৰিলি আৰু দেই। তই কি ভাবিছ, আমি গাঁৱৰ মানুহে একো নেজানো বুলি ভাবিছ নেকি? এই মুনুকনৰ মা আকৌ ই সম্পূৰ্ণ মিছা কথা কৈছে। ই বাঘ ধৰা মানুহ নহয়। আজি ইয়াকহে বাঘে ভোজন কৰিলেহেঁতেন। এই বন বিভাগৰ মানুহকেইটা যদি সময়মতে সেইডোখৰত উপস্থিত নহ'লেহেঁতেন নহয়, ই ইতিমধ্যে বাঘৰ পেটত থাকিলেগেহেঁতেন।